নমস্কাৰ। খাৰুপেটীয়াৰ শাক পাচলি খালে কিডনি ৰোগত আক্ৰান্ত হ'ব পাৰে। খাৰুপেটীয়াৰ শাক পাচলিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অতিমাত্ৰা সাৰ দিয়ে খাৰুপেটীয়াৰ শাক পাচলিত। খাৰুপেটীয়াৰ শাক পাচলি চৰকাৰে কিনি আনি বিক্ৰী কৰিব নোৱাৰে, কিয়নো খাৰুপেটীয়াৰ শাক পাচলি খালে কিডনি ৰোগত আক্ৰান্ত হ'ব পাৰে বুলি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ ইতিমধ্যে জনাইছো, খাৰুপেটীয়াৰ শাক পাচলি খালে কিডনি ৰোগত আক্ৰান্ত হ'ব পাৰে লোক। ৰাজ্যবাসী কিডনি ৰোগৰ আক্ৰান্ত হ'ব পাৰে খাৰুপেটীয়াৰ যদি শাক খায়। খাৰুপেটীয়াৰ শাক পাচলিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ মন্তব্য কৰিছে। অতিমাত্ৰা সাৰ দিয়ে খাৰুপেটীয়াৰ শাক পাচলিত। খাৰুপেটীয়াৰ যি শাক পাচলি আছে তাত অতিমাত্ৰা সাৰ দিয়ে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। খাৰুপেটীয়াৰ শাক পাচলি চৰকাৰে কিনি আনি বিক্ৰী কৰিব নোৱাৰে। আৰু বেজী দিয়া বেঙেনা বিক্ৰী কৰিলে জনতাক উত্তৰ দিব লাগিব চৰকাৰে। বেজী দিয়া বেঙেনা যদি বজাৰত বিক্ৰী কৰে তেনেহ'লে জনতাক উত্তৰ দিব লাগিব চৰকাৰে। খাৰুপেটীয়াৰ পৰা শাক পাচলি ক্ৰয় নকৰে, সেয়ে চৰকাৰে খাৰুপেটীয়াৰ শাক পাচলি কিয় ক্ৰয় নকৰে তাক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমীয়া যুৱক যুৱতীয়ে খেতি কৰা শাক পাচলিহে কিনিব চৰকাৰে। অসমীয়া যিসকল যুৱক যুৱতী আছে তেখেতসকলে খেতি কৰা শাক পাচলিহে ক্ৰয় কৰিব। খাৰুপেটীয়াৰ শাক পাচলি খালে কিডনি ৰোগত আক্ৰান্ত হ'ব পাৰে লোকসকল। আৰু খাৰুপেটীয়াৰ শাক পাচলিক লৈ এই ডাঙৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ, কিয়নো অতিমাত্ৰা সাৰ দিয়ে, বেজী দিয়ে, আৰু তাৰ পাছত অতিমাত্ৰা সাৰ দিয়াৰ বাবে খাৰুপেটীয়াৰ শাক পাচলি যদি ৰাজ্যবাসীয়ে ক্ৰয় কৰি খায় তেতিয়া কিডনি ৰোগত আক্ৰান্ত হ'ব পাৰে। আৰু চৰকাৰে সেয়ে খাৰুপেটীয়াৰ শাক পাচলি ক্ৰয় কৰি আনি বিক্ৰী কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে। আৰু যদিহে বেজী দিয়া বেঙেনা বিক্ৰী কৰি আনে তেনেহ'লে জনতাক উত্তৰ দিব লাগিব চৰকাৰে। আৰু সেয়ে খাৰুপেটীয়াৰ শাক পাচলি ক্ৰয় নকৰে চৰকাৰে। খাৰুপেটীয়াৰ পৰা শাক পাচলি ক্ৰয় নকৰে, এয়ে চৰকাৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া যুৱক যুৱতীয়ে কৰা খেতিৰ শাক পাচলিহে ক্ৰয় কৰিব চৰকাৰে, অৰ্থাৎ কিনিব চৰকাৰে। খাৰুপেটীয়াৰ শাক পাচলি যদি খায় তেনেহ'লে কিডনি ৰোগত আক্ৰান্ত হ'ব পাৰে বুলি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকে বা সাংবাদিকৰ সৈতে বাৰ্তালাপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটীয়াৰ শাক পাচলিক লৈ এই ডাঙৰ মন্তব্য কৰিছে। মন্তব্য আগবঢ়াইছো। শাক চব্জিৰ ক্ষেত্ৰতো মান্ডি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰোঁ, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জেগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জেগাৰ নাম ক'লে সেইকেইটা জেগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ, তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জেগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা। কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব। কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো, আৰু এই বছৰ আমি শাকৰ দিছো, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলো। প্ৰথম ধানৰ দাম দিলো, গামোচাৰ দাম দিলো, ধান গামোচা হ'ল, তাৰপিছত সৰিয়হৰ দাম দিলো। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো। আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগী সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে, তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে, আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো। আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই। শাক চব্জিৰ ক্ষেত্ৰতো মান্ডি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰোঁ, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জেগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জেগাৰ নাম ক'লে সেইকেইটা জেগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ,
তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে? চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো, আৰু এই বছৰ আমি শাকৰ দিছো, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলো। প্ৰথম ধানৰ দাম দিলো, গামোচাৰ দাম দিলো, ধান গামোচা হ'ল, তাৰপিছত সৰিয়হৰ দাম দিলো। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো। আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগী সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে, তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে, আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো, আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই। শাক চব্জিৰ ক্ষেত্ৰতো মান্দি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জাগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম ক'লে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ। তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে? চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো, আৰু এই বছৰ আমি শাকৰ দিছো, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলো। প্ৰথম ধানৰ দাম দিলো, গামোচাৰ দাম দিলো, ধান গামোচা হ'ল, তাৰপিছত সৰিয়হৰ দাম দিলো। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো। আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগী সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে, তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে, আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো, আৰু গভৰ্ণমেণ্টে খুব ভাল পাব। শাক চব্জিৰ ক্ষেত্ৰতো মান্দি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জাগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম ক'লে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ। তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে? চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত
অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো আৰু এই বছৰ আমি শাকৰ দিছো অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই আমি অসমত তিনিটা কাম কৰিলো প্ৰথম ধানৰ দাম দিলো গামোচাৰ দাম দিলো ধান গামোচা হল তাৰ পিছত সৰিয়হৰ দাম দিলো নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ থাৰ্ড সবজিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ মধ্যভোগী সোমাব নিদিওঁ বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে তাত মধ্যভোগীক ৰখিব নিদিয়ে সমবায় হয় গতিকে লাৰ্জ স্কেল অসমীয়া লৰাই যদি সমবায় কৰি খেতি কৰে আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই শাক চব্জিৰ ক্ষেত্ৰতো মান্ডি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো কোনো অসুবিধা নাই কিন্তু অসুবিধাটো হল যে অসমীয়া মানুহ থকা জাগাত ইমান ব্যাপক খেতি নহয় আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম কলে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব কাৰণ তাত বহুত বেছি সাৰ দিয়ে বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে কালি পৰখি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে সো দিজ আৰ ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ কিন্তু প্ৰেক্টিকেল কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো আৰু এই বছৰ আমি শাকৰ দিছো অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই আমি অসমত তিনিটা কাম কৰিলো প্ৰথম ধানৰ দাম দিলো গামোচাৰ দাম দিলো ধান গামোচা হল তাৰ পিছত সৰিয়হৰ দাম দিলো নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ থাৰ্ড সবজিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ মধ্যভোগীক সোমাব নিদিওঁ বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে তাত মধ্যভোগীক ৰখিব নিদিয়ে সমবায় হয় গতিকে লাৰ্জ স্কেল অসমীয়া লৰাই যদি সমবায় কৰি খেতি কৰে আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই শাক চব্জিৰ ক্ষেত্ৰতো মান্ডি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো কোনো অসুবিধা নাই কিন্তু অসুবিধাটো হল যে অসমীয়া মানুহ